নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ ৰামায়ণৰ পৰা পোৱা আমাৰ জীৱনৰ কিছুমান শিক্ষাৰ কথা। এই ধৰ্মগ্ৰন্থখনে আমাক সফল জীৱন যাপনৰ বাবে 5টা গুৰুত্বপূৰ্ণ শিক্ষা আমাক শিকাইছে। বন্ধু বান্ধৱীসকল, মই এতিয়া আপোনালোকক অনুৰোধ জনাওঁ যে যদি এই চেনেলটোত আপোনালোক কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে, তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব আৰু ভিডিঅ'বোৰ যাতে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কাৰণ যেতিয়া সকলো লোকে এনেকুৱা ধৰণৰ আধ্যাত্মিক কথাবোৰ শুনে তেতিয়া কোৱা হয় যে কোনেও পাপ কৰ্ম কৰিবলৈ ইচ্ছা নকৰে আৰু মন সদায় শান্ত হৈ থাকে। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰামায়ণৰ পৰা পোৱা জীৱন শিক্ষা। খ্ৰীষ্টপূৰ্ব 8ম শতিকাৰ আশে-পাশে মহৰ্ষি বাল্মীকিয়ে সংস্কৃত ভাষাত ৰচনা কৰা এখন মহাকাব্য ৰামায়ণ হিন্দু সাহিত্যৰ অন্যতম পুৰণি আৰু দীঘলীয়া কাব্য। ৰামায়ণত প্ৰায় 500 অধ্যায় আৰু 7টা ভাগত বিভক্ত 24,000 শাৰী আছে। ইয়াত হিন্দু ধৰ্মৰ অন্যতম উল্লেখযোগ্য দেৱতা ভগৱান ৰামৰ জীৱন বৰ্ণনা কৰা হৈছে। কিন্তু এজন ভাৰতীয় দৃষ্টিকোণৰ পৰা হিন্দু ধৰ্মৰ পৰা বিপ্লৱী ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাগত নীতিৰ মূল শিলাস্তৰ হিচাপে কাম কৰা এই আচৰিত পবিত্ৰ গ্ৰন্থখনৰ বহু দিশ আছে। এতিয়াও শাস্ত্ৰৰ পৰা পোৱা পদবোৰ নৈতিক আৰু দাতব্য জীৱন শৈলীৰ আৰ্হি হিচাপে কাম কৰে। সফল জীৱনৰ বাবে সকলোৱে শিকিব লাগিব ৰামায়ণৰ পৰা 5টা গুৰুত্বপূৰ্ণ শিক্ষা। ৰামায়ণৰ পৰা 5টা গুৰুত্বপূৰ্ণ জীৱনৰ পাঠ হৈছে: প্ৰথমটো, সমতুল্য সন্মান। ভগৱান ৰাম আৰু মাতা সীতাই হৈছে বিবাহ কিয় হ'ব লাগে তাৰে এক প্ৰতিমূৰ্তি। ইজনে সিজনৰ প্ৰতি সন্মান। তেওঁলোকৰ বন্ধনৰ ভিত্তি আছিল ইজনে সিজনৰ মূল্যবোধ, বৈশিষ্ট্য আৰু স্বকীয়তাৰ প্ৰতি গভীৰ সন্মান। মাতা সীতাক ভগৱান ৰামে অতিশয় সন্মান কৰিছিল আৰু তেওঁৰ বিচাৰক সন্মান কৰিছিল। মাতা সীতাৰ দৰে ভগৱান ৰামেও তেওঁৰ জ্ঞান আৰু ধৰ্মৰ প্ৰতি অবিৰত ভক্তিৰ বাবে বহু স্বীকৃতি লাভ কৰিছিল। তেওঁলোকৰ ভাগ বতৰা কৰা সন্মানৰ বাবে বিশ্বাস আৰু বুজাবুজি এক সুদৃঢ় ভেটিৰ ওপৰত গঢ় লৈ উঠিছিল। 2 নম্বৰতে, নৈতিকতাৰ সৈতে জীয়াই থকা। নিজৰ জীৱনত ধৰ্মৰ গুৰুত্বই ৰামায়ণৰ পৰা শিকিবলগীয়া প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ শিক্ষা। ভগৱান ৰামে ধাৰাবাহিকভাৱে নৈতিকভাৱে সৎ জীৱন যাপন কৰিছিল। এজন ভাল পুত্ৰ, এজন ভাল স্বামী আৰু এজন ভাল ৰজা হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ দ্বাৰা আমি আমাৰ দায়িত্ব আৰু নৈতিক বাধ্যবাধকতা অদম্য সততাৰে পালন কৰিবলৈ উৎসাহিত হ'বলৈ শিকায়। 3 নম্বৰতে হৈছে নিস্বাৰ্থতাৰ কাৰ্য। ভগৱান ৰামে নিজৰ পৰিয়ালৰ হকে কৰা নিস্বাৰ্থ কৰ্ম আৰু ত্যাগ বিবাহিত দম্পতীৰ বাবে এক শক্তিশালী বাৰ্তা হিচাপে কাম কৰা। ৰাৱণৰ দ্বাৰা মাতা সীতাক অপহৰণ কৰাৰ প্ৰতি সঁহাৰি জনাই ভগৱান ৰামে পত্নীৰ বাবে যিকোনো দৈৰ্ঘ্যলৈ যোৱাৰ অন্তহীন প্ৰেম আৰু সংকল্প প্ৰদৰ্শন কৰি তেওঁক উদ্ধাৰৰ বাবে ওপৰলৈ উঠিল। এই নিস্বাৰ্থতা আৰু ত্যাগৰ কাৰ্যই ব্যক্তিগত পছন্দৰ আগত নিজৰ সঙ্গীৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াটো কিমান গুৰুত্বপূৰ্ণ সেই কথা আঙুলিয়াই দিয়ে। 4 নম্বৰতে, অহংকাৰক আঁতৰাই ৰাখক। এজন শক্তিশালী আৰু সমৃদ্ধিশালী ৰজা হিচাপে ৰাৱণৰ অহংকাৰ আৰু এই অহংকাৰে ৰাৱণক এনে অনুভৱ কৰিছিল যে তেওঁ যি বিচাৰে তাকেই সাধন কৰিব পাৰে। তেওঁ দুৰ্নীতিপৰায়ণ উদ্দেশ্যৰ বাবে অৱশেষত তেওঁৰ মৃত্যুৰ সূচনা কৰিছিল, যিটোৱে আজিয়েই স্বীকৃতি পোৱাই নহয় ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খলনায়ক হিচাপেও ৰাৱণক শিপাই তুলিছে।
আত্ম অহংকাৰ আৰু গৰ্বই আনৰ ওপৰত ছদ্ম কৃতিত্ব আৰু নিজৰ অৱসানৰ আৰম্ভণিৰ সৃষ্টি কৰে। ৫ নম্বৰতে ভাল বেয়াৰ ওপৰত জয় লাভ কৰা। ৰামায়ণৰ পৰা পোৱা এটা জনপ্ৰিয় আৰু প্ৰশংসিত শিক্ষা হ'ল যে বেয়াৰ ওপৰত যিমানেই ডাঙৰ আৰু শক্তিশালী যে নহওক কিয় ভালপোৱা সদায় বেয়াৰ ওপৰত জয়লাভ কৰেই। শ্ৰীৰামৰ কুটিল ৰাৱণক বধ কৰাৰ কীৰ্তিচিহ্ন উপলক্ষে এই অপৰিহাৰ্য সত্যক কঠিন কৰি তোলে। আজিও বিশ্বজুৰি দশেৰা আৰু দীপাৱলী হিচাপে এই দিৱস উদযাপন অব্যাহত আছে। আজি ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।